আজি মাজুলীৰ গৌৰৱ গগৈ মাজুলীৰ গড়মূৰ সত্ৰৰ গৌৰৱ গগৈ মাজুলী উন্নয়ন সন্দৰ্ভত গড়মূৰ সত্ৰ সত্ৰাধিকাৰ সৈতে বিশেষ আলোচনা 4 জুনৰ নিৰ্বাচনৰ ফলাফলৰ পিছত ৰাইজৰ হৈ কংগ্ৰেছে কাম কৰিব বুলি মন্তব্য গৌৰৱ গগৈ লোকসভা নিৰ্বাচনত মাজুলীবাসীয়ে গৌৰৱ গগৈ দিয়া মৰমৰ কৃতজ্ঞতা স্বীকাৰ ৰাইজৰ মৰমৰ প্ৰতিদান হিচাপে আমাৰ যি দায়িত্ব হ'ব সেই দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিব বুলি মন্তব্য আগবঢ়ালে গৌৰৱ গগৈ কংগ্ৰেছে এইবাৰ কিমানখন আসন পাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈৰ কৌশলী উত্তৰ কংগ্ৰেছে ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব এক গৌৰৱ গগৈৰ মন্তব্য কংগ্ৰেছ দলৰ প্ৰাৰ্থিক আক্ৰমণৰ ঘটনাক গৰিহণা গৌৰৱ গগৈ কথাখিনি পাতি মাজুলী ভৱিষ্যতলৈ কেনেদৰে কাম কৰিবলগীয়া আছে তেখেতৰ সুপৰামৰ্শ ল'বলৈ মই চেষ্টা কৰিলোঁ কিন্তু 4 তাৰিখৰ যেতিয়া আনুষ্ঠানিকভাৱে ফলাফল ওলাই আহিব তাৰ পিছতহে আমি কামখিনি আমি আৰম্ভ কৰিব পাৰিম অভদ্ৰ ব্যৱহাৰ আমি অসমৰ ভিতৰতো দেখা পাইছোঁ যাৰ ফলত আজি বহুত পুৰণা বিজেপিসকলে আজি নিজৰ দলটোকে চিনি পোৱা নাই যিহেতু তেওঁলোকৰ ৰাজনৈতিক এটা আদৰ্শ লৈ এটা তেওঁলোকে ইমান বছৰ বিজেপি কৰি গ'ল কিন্তু কিবা কাৰণত বিজেপি দলটো নিজৰ দুৱাৰ ইমান মুকলি কৰি দিলে যে কোন প্ৰৱেশ কৰিছে কোনে প্ৰৱেশ কৰা নাই তাৰ ওপৰত কোনো মন দিয়া নাই আৰু যাৰ ফলত বহুত মানে এনেধৰণৰ ব্যক্তি সোমাই গৈছে যিসকলৰ যদি অতীত দেখা পায় তেওঁলোকে তেতিয়া নিশ্চয় দেখা পাব যে তেওঁলোকে আগতে যিখন দলত আছে সেই দলখনকে তেওঁলোকে ডুবাবলৈ চেষ্টা কৰিছিল আৰু সেইখিনিকে মানুহ আজি এই নতুন ঘৰত সোমাই সেই বিজেপি দলে তেওঁলোকক নেতৃত্ব প্ৰদান কৰিছে আৰু একে যি তেওঁলোকৰ কাম আগৰ দলত হৈছিল এতিয়া নতুন দলতে সেই একে তেওঁলোকৰ কামৰ প্ৰভাৱ আমি দেখা পাওঁ সেয়া গৌৰৱ গগৈৰ মন্তব্য আৰু গৌৰৱ গগৈ প্ৰকাশ কৰিব খুজিলে যে মাজুলীৰ উন্নয়নৰ বাবে বহুখিনি পৰিকল্পনা তেওঁ যুগুত কৰিছে আৰু 4 জুনৰ ফলাফল ঘোষণা কৰাৰ পাছত সেই কাৰ্যসূচীসমূহ তেওঁ ৰূপায়ণ কৰিবলৈ আগবাঢ়ি যাব